শুনি ভাল লাগিল। 2 ফুল 1 মালি কেতিয়াও নহ'ব। বহুত বহুত ধন্যবাদ, ভাল লাগিলে। আৰু এনেকুৱা এটা ভিডিঅ' বনাবলৈ পাই ইমানেই ফেচবুকত মানে খুলিব নোৱাৰোঁ। মোবাইলটো খোলাৰ লগে লগে মোৰ বোলে সন্তান এৰি মোৰ পত্নী পলাই গ'ল বেলেগ এজনলৈ, মোৰ স্বামীয়ে মোৰ বেলেগ পত্নীৰ লগত অবৈধ সম্পৰ্ক, এইখিনি যাতে আৰু জিন্দগীত নহয়। আপোনালোকে যি সিদ্ধান্ত লৈছে ভাল সিদ্ধান্ত লওক, এনেকুৱাকৈ সিদ্ধান্ত লওক যিটো সিদ্ধান্তই যাতে মানুহক জোকাৰি পেলায়। আৰু অকল এজনী যে বোৱাৰী গাতেই দুখ নহয়, এজন পুৰুষৰ গাতেই দুখ নহয়, দুখ দুইজন গাতে থাকে। এজনী মহিলাই যেতিয়া 2টা ল'ৰা ছোৱালী এৰি পিনে বেলেগ এজন মানুহৰ লগত বিয়া সোমাব যায়, সেইজনীওতো অন্তৰ আৰু বুলি ক'বলৈ মানুহৰ জ্ঞানেই নাই। আৰু 2 নম্বৰ কথা, এজন পুৰুষে যেতিয়া নিজৰ পত্নী আৰু নিজৰ ল'ৰা ছোৱালীক এৰি থৈ যায়, সেইজন পুৰুষৰ নামত কলংক বুলি কয়। আৰু অকল এজনৰে ভুল নাথাকে, স্বামী, স্ত্ৰী, পুৰুষ, মহিলা চব সকলোৰে মানে সমান। সেইকাৰণে কৈছোঁ, যদিহে আপুনি যে মানুহজনকে অকল জেলত ভৰাওঁ বুলি নহয়, সকলোকে মানে যিজনীয়ে ভুল কৰিছে সেইজনীকো ভৰাব লাগে। কিছুমানে অকল কয় কি মানুহজনীৰ গাত ভুল নাই, মানুহজনী ওলাই যাওক, মানুহটোৱে নিছে কাৰণে গৈছে। কেলৈ যাব? নিজৰ ল'ৰা ছোৱালীক এৰি পিনে এজনী মাকে যাব পাৰিব নেকি? নিজৰ সন্তানক এৰি যাব পাৰিবনে? আমাৰ সন্তান অকণমান দেৰি সময় ঘৰত যদি নাথাকে, তেতিয়া আমাৰ এনেকুৱা লাগে যে ল'ৰাটো ক'ত গুচি গ'ল, ক'ত আছে, কি কৰিছে, কি খাইছে, কি নাই খোৱা, চিন্তাত পৰি থাকোঁ। কেনেকৈ পাৰে এজনী মাকে নিজৰ সন্তানক এৰি বেলেগ এটা মতালৈ যাবলৈ? সেইকাৰণে কৈছোঁ, এই যে যিটো সিদ্ধান্ত লৈছে খুব ভাল সিদ্ধান্ত, খুব ভাল লাগিছে। ভাল সিদ্ধান্ত লৈ যাওক, যাতে আমি ভালকৈ জীয়াই থাকিব পাৰোঁ এখন অসমত। আৰু মোবাইলতো খুলিবই নোৱাৰোঁ, ফেচবুক ইনষ্টাগ্ৰাম খুলিবই নোৱাৰোঁ, অকল অবৈধ সম্পৰ্কৰ লগতে আছে। সেইকাৰণে কৈছোঁ, যি সিদ্ধান্ত লৈছে ভাল সিদ্ধান্ত লৈছে, খুব ভাল পাইছোঁ। 2পাহ ফুলৰ লগত এটা মালি থাকিব নোৱাৰিব। সেইকাৰণে কৈছোঁ, এপাহ ফুল এটা মালি কৰি থওক আপোনালোকে, গম পাইছে নাই? আৰু ফুলৰ মালি আৰু বেলেগ নহ'ব। বোৱাৰী সকলো সাৱধান হ'ব, ছোৱালী সকলো সাৱধান হ'ব, পুৰুষ সকলো সাৱধান হ'ব, যাতে আৰু চাকৰি কৰা সকলতো বঞ্চিতই হ'ব চাকৰিৰ পৰা। আৰু চাকৰি নকৰাখিনিও যিখিনি থাকিব ঘৰত অবৈধ সম্পৰ্ক হৈ, সেইখিনিও যাতে যদি ধৰা পৰে জেলত উৰি জীৱনলৈ থৈ দিব কাৰাদণ্ড দি। কেলৈ কৈছোঁ কওক, নিজৰ পত্নীৰ লগত যদি ইমানখিনি মৰম স্নেহ ত্যাগ কৰাৰ পাছতো যদি নিজৰ এজনী ছোৱালীয়ে নিজৰ ঘৰ সংসাৰ মাক দেউতাক সকলো এৰাৰ পাছত এখন ঘৰলৈ যায়, নিজৰ স্বামীজনে খুৱাব বোৱাব পিন্ধাব বুলি, তাৰ পাছতো যদি অকণমানো মৰম চেনেহ নাই সেই পত্নীজনীৰ লগত, তাতোতকৈ তাক উৰি জীৱন কাৰাদণ্ড দি থৈ দিয়াই লাভ আছে। কাৰণ পত্নীজনীয়ে তেতিয়া থাকিব পাৰিব যে মোৰ স্বামী আছে, জেলত আছে, আৰু কিবা ভুলৰ ক্ষেত্ৰত আছে বুলি নিজকে ভাবি থাকিব পাৰিব, গম পাইছেনে? সেইকাৰণে কৈছোঁ, যি সিদ্ধান্ত লৈছে ভাল সিদ্ধান্ত লৈছে, ভাল লাগিল। বাই বাই।